গুড মৰ্ণিং এভৰিৱান। ইয়াৰ ৰ'দতে বহি মই চুলি শুকুৱাই আছোঁ আৰু আজি বনাওঁ আহক আলু পকৰা। আলু পকৰা বনাবৰ বাবে মই এই আলুখিনি বইল কৰি লৈছোঁ। তাতে অলপ পিঁয়াজ কাটি দিছোঁ, ধনিয়া অলপ কাটি দিছোঁ, তাতে অলপ জলকীয়া, নিমখ, তাৰপৰা এয়া অলপ জলকীয়া গুড়ি দি দিলোঁ। তাৰপিছত এয়া মা মছলা অলপ সানি দিছোঁ আৰু মই বাতি এটাতে এয়া বেচন অলপ গুলি লৈছোঁ। তাৰপিছত এয়া মই আলু পকৰাখিনি বনাই আছোঁ। এয়া আমাৰ আলু পকৰাও ৰেডি হৈ গ'ল। আলু পকৰাখিনি বৰ এটা ভাল নহ'লে বাৰু দেই, কালাৰত নাযাব। এতিয়া আমাৰ ৰাতিপুৱা চাহ কাপো যোগাৰ হৈ গ'ল। ৰাতিপুৱা চাহ পিছে মই আকৌ বাতিতে খাওঁ দেই। যেতিয়া ধনী হৈ যাম ন, তেতিয়া বাৰু কাপতে খাম। আৰু চাওকচোন ইমান কুঁৱলী, আগপিনে কুঁৱলী মান্দিৰি ভগাই নাই। তাৰপাছত এয়া আমাৰ ঘৰটো দেই ৰ'দ পৰিছে, চাওক অলপ অলপকৈ। আৰু চাওকচোন আমাৰ সমানো কি ধুনীয়াকৈ লেপটপত সোমাই শুই আছে। তাৰপাছত এয়া ৰাতিপুৱাৰ ভাত সাজু ৰেডি হৈ গ'ল। আৰু এয়া দেখিছেনে, এয়া আমাৰ বা, মানে মোৰ মানুহজনৰ ডাঙৰ বায়েক। তাই আচলতে বিকলাংগ, ভালদৰে কথা ক'ব নোৱাৰে আৰু ভালদৰে ভাত